ঈশ্বৰে যদি অন্তত এটি সন্তান দিলেহেঁতেন ঘৰখন একেবাৰে ৰং ৰহস্যই ভৰি পৰিলেহেঁতেন ৰং ৰহস্যই ভৰি পৰিলেহেঁতেন গোপা কুকু গোপা কুকু গোপা কুকু প্ৰণাম মাতৃ প্ৰণাম মাতৃ এই ঈশ্বৰে কল্যাণ কৰক এই বোপায়ো এই গয়াসকলৰ মুখত এই কিবা বোলে বাবা শুনিছো তই বোলে কিবা এই ভাল সপোন এটা দেখিছিলি নহয় নেকি বোপাই হয় নেকি মাতৃ সেই কথা তোমাক মই কোৱাই নাছিলো এতিয়া বাৰু কম শুনা আজি দুদিনমানৰ আগতে ৰাতি সপোনত এজন ব্ৰাহ্মণে মোক ক'লে মই হেনো গোপেশ্বৰ মন্দিৰত এবাৰ পূজা দিবগৈ লাগে য'ত আমাৰ কপিলিকাৰে গাখীৰ দি আহিছিল হয় নেকি বৰ ভাল হওক বোপা এই বৰ ভাল হওক এই তেনেহ'লে বোপাই এই তহঁত তিনিওটা গৈ এই গোপেশ্বৰৰ মন্দিৰত এই পূজা ভাগ দিয়া গৈ যাওঁ বোপাই কি জানি ঈশ্বৰে কৃপা কৰে বা মাতৃ আজি আমি গোপেশ্বৰ মন্দিৰত পূজা ভাগ দি আহিমগৈ সত্য কথা আৰু অনুকৃতি তোমালোকে ফুল তুলসী দুবৰি বেলপাত গাখীৰ ধূপ দীপ আদি যোগাৰ কৰি আনাগৈ আমি এই শুভক্ষণতে যাত্ৰা কৰিম মন্দিৰৰ অভিমুখে পিতৃ পৰগামী হোৱাৰ পাছত মই শিৰোমণি পদ গ্ৰহণ কৰি আৰ্যমান সামাজিক দায়বদ্ধতাৰে কৰ্তব্য সম্পাদন কৰি আছো তথাপিও মনত শান্তি নাই